বানৰ গভীৰতা বা বানত হোৱা ক্ষতিৰ বিষয়ে মই দুনাই নতুনকৈ ৰাইজক সোঁৱৰাই দিয়াৰ প্ৰয়োজন নাই। যোৱা কেইটামান দিনত এই চাৰিওখন জিলাৰ ৰাইজে কি ধৰণে বান পৰিস্থিতিৰ মোকাবিলা কৰিছে সি আমাৰ বাবে এক প্ৰেৰণা আৰু সাহসৰ প্ৰতীক। আজিৰ এই মুহূৰ্তত শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ ৰাইজৰ মই আকৌ এবাৰ ধন্যবাদ জনাম যে আপোনালোকে যি সাহসেৰে সৈতে এই বানক সন্মুখীন হৈছে, নিকট আত্মীয়জনক হেৰুৱাৰ পিছতো আপোনালোকে যি ধৰণে ইজনে সিজনক সহায় কৰাৰ প্ৰচেষ্টা কৰিছে আৰু আমাৰ চাৰিওখন জিলাকে স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে আপোনালোকে যি প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছে, ই সদায় আমাৰ বাবে প্ৰেৰণা আৰু সাহসৰ উৎস হৈ ৰব। ৰাজ্য চৰকাৰে এই বানৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে আমাৰ দুজন মন্ত্ৰী শ্ৰী বিমল বৰা আৰু সুশান্ত বৰগোহাঁইক বানাক্ৰান্ত অঞ্চললৈ প্ৰেৰণ কৰে আৰু বান সাহায্য অভিযানত ৰাজহ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াও জড়িত হৈ পৰে। কেইটামান দিনত আমাৰ চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও বান আক্ৰান্ত ৰাইজৰ মাজত দিনে নিশাই উপস্থিত আছে। এই আটাইকেইখন জিলাৰ সন্মানীয় বিধায়কসকলেও ৰাজনৈতিক পৰিচয় ঊৰ্ধলৈ গৈ বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা অব্যাহত ৰাখিছে। চাৰিওখন জিলাৰ জিলা আয়ুক্তসকলৰ নেতৃত্বত অসম চৰকাৰৰ বিষয়া কৰ্মচাৰী সকলেও বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ বাবে আপ্ৰাণ প্ৰচেষ্টা কৰিছে। অসমৰ বিভিন্ন স্থানৰ পৰা NGO, বিভিন্ন জাতীয় সংগঠন আৰু হৃদয়বান ৰাইজেও ব্যক্তিগত আৰু সামূহিক প্ৰচেষ্টাৰ মাজেৰে বানাক্ৰান্ত ৰাইজক সহায় কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। এই প্ৰচেষ্টাক আৰু অধিক গতি দিবলৈ ইতিমধ্যে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰি কেইবালানিও আঁচনি বা কেইবালানিও আমি সহায় কৰাৰ বাবে চৰকাৰৰ সিদ্ধান্ত ইতিমধ্যে আমি বিভিন্ন পৰ্যায়ত ঘোষণা কৰিছো। যোৱা 1 মাৰ্চত আমি অৰুণোদয় আঁচনিৰ জৰিয়তে এই চাৰিওখন জিলাৰ ৰাইজৰ বেংক একাউণ্টলৈ 2500 টকা পঠিয়াবলৈ সক্ষম হৈছিলো। পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰীয়কৃত বেংক আৰু আন বেংকসমূহৰ লগত আলোচনা কৰি বানাক্ৰান্ত ৰাইজে যাতে তেওঁলোকৰ ঋণসমূহ তৎকালীনভাৱে ঘূৰাই দিবলগীয়া পৰিৱেশৰ সন্মুখীন হ'ব নালাগে, তাৰ বাবে 6 মাহৰ মৰেটৰিয়াম আমি বা 6 মাহ ঋণ ঘূৰাই নিদিয়াৰ সিদ্ধান্ত বেংকসমূহৰ লগত আলোচনা কৰি ঘোষণা কৰিবলৈ আমি সক্ষম হৈছিলো। যোৱা পৰহি দিনা আমি ইন্স্যুৰেন্স কোম্পানীসমূহৰ লগতো দীঘলীয়াকৈ আলোচনা কৰিছিলো। ঘৰৰ বীমা, গাড়ীৰ বীমা, দোকান পোহাৰৰ বীমা, জীৱন বীমাকে ধৰি বিভিন্ন ধৰণৰ বীমা কোম্পানীসমূহৰ লগত আমি কৰা আলোচনাই এক সুন্দৰ ফলাফল আনিবলৈ সক্ষম হৈছিল। অৰ্থাৎ এতিয়া বীমা কোম্পানীসকলে জিলা পৰ্যায়ত নোডেল অফিচাৰ আৰু হেল্পলাইন স্থাপন কৰিব। কাগজ পত্ৰৰ জটিলতা নোসোমোৱাকৈ
যিমান পাৰে সোনকালে বীমাসমূহ নিষ্পত্তি কৰিবলৈ চেষ্টা কৰিব আৰু স্থায়ী নিষ্পত্তি নোহোৱালৈকে ইণ্টাৰিম অন্তৰ্বৰ্তীকালীন বীমা ৰাশি প্ৰদানৰ বিষয়ে আমি এক উমৈহতীয়া সিদ্ধান্তত উপনীত হ'ব পাৰিছিল। ৰাজ্য চৰকাৰে শিৱসাগৰ চৰাইদেউ জিলাৰ আন্তঃগাঁথনিসমূহ উন্নত কৰাত গুৰুত্ব আৰোপ কৰিছে। ইতিমধ্যে বিদ্যালয়সমূহৰ বাবে আমি তৎকালীন ইয়াক মেৰামতিৰ বাবে 2 লাখ বা 2,10,000 টকা আমি ঘোষণা কৰিছো। ইতিমধ্যে সমগ্ৰ শিক্ষা অভিযানে বিদ্যালয়সমূহৰ এছেছমেন্ট অব্যাহত ৰাখিছে আৰু মই ভাবো যে অহা কালি বা 5 তাৰিখৰ আগতে আমি বিদ্যালয়সমূহৰ একাউণ্টলৈ 2,10,000 টকা আমি প্ৰেৰণ কৰিবলৈ সক্ষম হ'ম। মই জিলা আয়ুক্তসকলক বিদ্যালয়সমূহৰ যি ডেমেজ ৰিপৰ্ট বা আমাৰ যিটো সাৰ্ভে সমগ্ৰ শিক্ষা অভিযানলৈকে পঠিয়াবৰ বাবে মই আকৌ এবাৰ অনুৰোধ কৰিম। ইতিমধ্যে অসম চৰকাৰৰ শিক্ষা বিভাগে এই 2খন জিলালৈ বিনামূলীয়া পাঠ্যপুথি প্ৰেৰণ কৰিছে। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আমাৰ কণ কণ শিশুসকলক পুনৰবাৰ দুযোৰকৈ ইউনিফৰ্ম দিয়াৰ বাবে প্ৰয়োজনীয় পুঁজি আমি সমগ্ৰ শিক্ষা অভিযানলৈ মুকলি কৰি দিবলৈ সক্ষম হৈছো। আজি আমি আৰু কেইবাটাও আমাৰ এই যি এটা আমি মিছন লৈছো বা আমি শিৱসাগৰ চৰাইদেউ জিলাৰ ৰাইজৰ লগত বিপদৰ সময়ত থিয় হৈ থাকিবলৈ আমি যি সিদ্ধান্ত লৈছো তাৰ লগত সংগতি ৰাখি আমি আৰু কেইবাটাও কাম বা কেইবাটাও কৰ্মসূচী ৰূপায়ণ কৰিব বিচাৰিছো। ভাদ মাহৰ নাম প্ৰসংগ অসমৰ আধ্যাত্মিক জীৱনৰ এক এৰাব নোৱাৰা অংগ। ইতিমধ্যে বানে বিধ্বস্ত কৰি থৈ যোৱা আমাৰ নামঘৰ সমূহলৈ আমি 1.5 লাখকৈ টকা আগবঢ়াবলৈ সিদ্ধান্ত লৈছো। এই পুঁজিও অহা 7 তাৰিখৰ আগতে আমি মুকলি কৰি দিবলৈ সিদ্ধান্ত লৈছো। সংবেদনশীলতাৰ পৰিচয় দি জুলাই মাহৰ ইলেক্ট্ৰিচিটি বিল পৰিশোধ কৰিব নালাগে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে তাৰো সিদ্ধান্ত আমি ৰাজহুৱাভাৱে ঘোষণা কৰিছো। এবছৰলৈ মাটিৰ খাজানা ৰেহাই দিয়াৰ সিদ্ধান্তও ৰাজ্য চৰকাৰে ইতিমধ্যে ঘোষণা কৰিছে। আজি আমি এটা নতুন কাৰ্যসূচী ৰূপায়ণৰ বাবে ইয়াত সমবেত হৈছো। বানাক্ৰান্ত ৰাইজে ইতিমধ্যে যথেষ্ট ৰাইজৰ সহায়ত খাদ্য সামগ্ৰী লাভ কৰিছে, কিন্তু নিজ ঘৰলৈ উভতি যোৱাৰ বাবে বাচন বৰ্তন কাপোৰ কানি ঘৰখনক পলসৰ পৰা মুক্ত কৰিবলৈ বৰ্তমান ৰাইজক আটাইতকৈ যদি প্ৰয়োজন আছে সেয়া আছে নগদ ধনৰ প্ৰয়োজন। কাৰণ নগদ ধন অবিহনে নিজৰ আপোন ঘৰখনলৈ উভতি যোৱা কাৰো বাবেই সহজ নহবগৈ। ৰাইজৰ প্ৰয়োজনীয়তাক স্বীকৃতি দি আজি আমি খন্তেক সময় আগতে প্ৰতিটো বানাক্ৰান্ত পৰিয়াললৈ 15,000 টকাৰ সন্মান ৰাখি আমি আগবঢ়াইছো। শিৱসাগৰ জিলাৰ 35,298টা পৰিয়াল, চৰাইদেউ জিলাৰ 19,883টা পৰিয়াল, গোলাঘাট জিলাৰ 2,593টা পৰিয়াল আৰু যোৰহাট জিলাৰ 4,922টা পৰিয়াল অৰ্থাৎ 62,696টা পৰিয়াললৈ আমি খন্তেক সময় আগতে
15,000 টকাকৈ বেংক ট্ৰান্সফাৰ কৰিবলৈ সক্ষম হৈছো। কিন্তু জিলা আয়ুক্তসকলে আমাক জনোৱা মতে এই পৰিয়ালসমূহৰ সংখ্যা 75,000লৈ বৃদ্ধি হ'ব। আজি আমি আৰু 15,000 পৰিয়ালক বেংক ট্ৰান্সফাৰ কৰিবৰ বাবে সাজু হৈ আছো। জিলা আয়ুক্তসকলৰ পৰা বেংক একাউণ্টছৰ ডিটেইল অহাৰ লগে লগে আজি সন্ধিয়া বা অহাকালি আমি এই 15,000 পৰিয়াললৈ পুনৰ ধনৰাশি মুকলি কৰিম। এনে এছেছমেণ্ট আমাৰ অহাকালিও চলি থাকিব, অৰ্থাৎ 5 তাৰিখ পৰ্যন্ত আমি এই ধন মুকলি কৰি থাকিম। যিসকলে আজি এই পুঁজি পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে অহাকালি নতুবা পৰহি পৰ্যন্ত এই পুঁজি লাভ কৰি থাকিব। জিলা আয়ুক্তসকলে মাত্ৰ 2টা দিনৰ ভিতৰতে 75,000 ব্যক্তিৰ নাম একাউণ্ট নম্বৰ সংগ্ৰহ কৰাটো এক জটিল কাম আছিল। জিলা আয়ুক্তসকলে আৰু তেওঁলোকৰ লগত কাম কৰা চৰকাৰী বিষয়া কৰ্মচাৰীসকলে ইতিমধ্যে 80% কাম সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে, অৰ্থাৎ 75,000 পৰিয়ালৰ 62,000 পৰিয়ালক আজি আমি সাহায্য প্ৰদান কৰিবলৈ সক্ষম হৈছো। মই বিশ্বাস কৰো তেখেতসকলে অহা 2টা দিনত আৰু প্ৰয়াস আৰু প্ৰচেষ্টা কৰি বাকি থকা 15,000 পৰিয়াললৈও সাহায্য প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহযোগিতা কৰিব। ৰাজ্য চৰকাৰৰ বিশেষকৈ ৰাজহ বিভাগ আৰু ASDM এৰ আসাম ষ্টেট ডিজাস্টাৰ মেনেজমেণ্ট অথৰিটিৰ বিষয়া কৰ্মচাৰীসকলে যোৱাটো নিশা খন্তেক সময়ৰ বাবেও নোখোৱাকৈ উৰেটো ৰাতি বেংক ট্ৰান্সফাৰৰ বাবে যিখিনি কষ্ট কৰিলে তাৰ বাবে মই তেখেতসকলকো কৃতজ্ঞতা জনাইছো। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগ, ৰাজহ বিভাগ, মুখ্য সচিব ডাঙৰীয়াৰ নেতৃত্বত এই যি সাহায্য অভিযানক সফল কৰি তুলিলে তাৰ বাবে মই তেখেতসকলকো ধন্যবাদ জনাইছো। অহা 10 তাৰিখে আমি চেষ্টা কৰিম পুনৰ এবাৰ যিসকল বানাক্ৰান্ত ৰাইজ ঘৰলৈ এতিয়াও উভতি যাব নোৱাৰিব 9 তাৰিখ পৰ্যন্ত বা আমি বানপানীৰ কঠিন পৰিস্থিতিৰ সন্মুখীন হৈয়ে থাকিব লাগিব, তেনে পৰিয়ালসকলক অহা 10 তাৰিখে আমি পুনৰ 10,000 টকা মুকলি কৰি দিম। মই মাত্ৰ আশা কৰিম যে এই পুঁজি যিসকল বিপদত পৰি আছে বা পৰি থাকিব মাত্ৰ তেওঁলোকৰ বাবেহে যাতে আমি প্ৰেৰণ কৰিব পাৰো, তাৰ বাবে এক সুন্দৰ সমীক্ষাৰ জৰিয়তে জিলা আয়ুক্তসকলে যোগ্যজনৰ নাম আগবঢ়াব। অৰ্থাৎ আজি 15,000 টকা আৰু অহা মাহৰ এই মাহৰ 10 তাৰিখে আকৌ 10,000 টকা আমাৰ বানাক্ৰান্ত পৰিয়ালসমূহলৈকে আমি আগবঢ়াম। অৱশ্যে এই সাহায্য 10 তাৰিখৰ সাহায্য চৰাইদেউ আৰু শিৱসাগৰ জিলাত সীমাবদ্ধ থাকিব। অহা 7 তাৰিখে মই যোৰহাটলৈ যাম আৰু আমি যোৰহাটত চাৰিওখন জিলাৰ বিষয়া কৰ্মচাৰীসকলক প্ৰশিক্ষণ দিম যে কি ধৰণে বানাক্ৰান্ত পৰিয়ালসমূহক স্থায়ী সাহায্য দিয়াৰ বাবে এইবাৰ আমি জৰীপ কৰিব লাগিব। সাধাৰণতে চৰকাৰী জৰীপ প্ৰায় 6 মাহৰ পৰা 9 মাহ পৰ্যন্ত চলি থাকে। এইবাৰৰ বানপানীৰ ক্ষতিপূৰণ অহাবাৰ বানপানী হোৱাৰ প্ৰাক মুহূৰ্তত এইবাৰ এই ব্যৱস্থাক আমি পৰিৱৰ্তন কৰিব খুজিছো, কাৰণ আজি যি সমীক্ষা পোৱা যাব সেই সমীক্ষা 3 মাহ পিছত পোৱা নাযাব। ক্ষয়ক্ষতিৰ বুজ লোৱাৰ এই হৈছে আটাইতকৈ উপযুক্ত সময়। সেইবাবে
7 তাৰিখে আমি বিষয়াসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিম 8 তাৰিখে জিলাসমূহত এই সমীক্ষাকাৰীসকলক বিষয়াসকলে তেওঁলোকৰ বাবে প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰিব 9 বা 10 তাৰিখৰ পৰা চাৰিওখন জিলাতে গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউ জিলা আমি স্থায়ী ক্ষতিৰ বুজ লোৱাৰ ব্যৱস্থা আমি আৰম্ভ কৰিম আৰু মই বিশ্বাস কৰো যে 10 দিনৰ ভিতৰত এই সমীক্ষা আমি সম্পূৰ্ণ কৰিম আগষ্ট মাহৰ ভিতৰতে স্থায়ী ক্ষতিৰ পুঁজি মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিম আৰু কিবা কাৰণত আগষ্ট মাহত সম্ভৱ নহলেও সেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে এই স্থায়ী পুঁজি মুকলি কৰি দিয়াৰ বাবে আমি সিদ্ধান্ত লম প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক আশ্বাস দিছে যে স্থায়ী ক্ষতিৰ সমীক্ষা হোৱাৰ লগে লগে আমাৰ যি স্থায়ী ক্ষতিৰ নৰ্মছ আছে সেই নৰ্মছ মতে যিমান প্ৰয়োজনীয় পুঁজি প্ৰয়োজন হয় ৰাজ্য চৰকাৰক সেই পুঁজি তেখেতে আমাক দিব তেখেতৰ সাহস আৰু প্ৰেৰণাতে আমি এনে তৎকালীন জৰীপৰ ব্যৱস্থা হাতত লবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো মই পুনৰ এবাৰ আজিৰ সভাত উপস্থিত সমূহ ৰাইজকে আকৌ এবাৰ মই ধন্যবাদ জনাইছো চৰকাৰে কিমান চাউল দালি মিঠাতেল আদি যোগান ধৰিছে তাৰ আজি মই ইয়াত আপোনালোকক জনাব বিচৰা নাই কাৰণ ৰাইজ আৰু চৰকাৰ সকলোৱে লগ লাগি ইতিমধ্যে খাদ্য সামগ্ৰীৰ এক ডাঙৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিছে আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাত মোৰ ভ্ৰমণৰ সময়ত ইতিমধ্যে মৃত পৰিয়ালসকলে লাভ কৰা 4 লাখ টকাৰ উপৰিও আৰু এটা সামান্য বৰঙণি হিচাপে আমি আৰু 5 লাখ টকাকৈ কৰি এই মৃত পৰিয়ালসকলৰ নিকটতম আত্মীয়সকলক আগবঢ়াম আমি জানো যে কোনো ধৰণৰ টকাৰ সংখ্যাৰে মৃত্যুৰ যি অপূৰণীয় ক্ষতি তাক পূৰণ কৰিব নোৱাৰি তথাপিতো এই মুহূৰ্তত সেই পৰিয়ালসকলৰ লগত থিয় হৈ থকাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য এই দায়িত্ব আৰু কৰ্তব্য আমি নিষ্ঠাৰে সৈতে পালন কৰিবলৈ প্ৰচেষ্টা কৰিম পুনৰ এবাৰ আপোনালোক সকলোকে মোৰ অন্তৰৰ ধন্যবাদ জনাই বিশেষকৈ চাৰিওখন জিলাত সমবেত ৰাইজৰ সাহসক আকৌ এবাৰ মই মোৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো আজি আমাৰ এই অনুষ্ঠানত গোলাঘাট যোৰহাট শিৱসাগৰ চৰাইদেউৰ বিধায়কসকল মন্ত্ৰীসকল উপস্থিত আছে সকলোকে মোৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো জয় হিন্দ বন্দে মাতৰম মাননীয় মুখ্যমন্ত্ৰী